নমস্কাৰ, আপোনালোকে চাই আছে B24 অসমীনী আৰু মই বৰ্তমান উপস্থিত আছোঁ তীৰ্থনগৰী হাজোৰ খেতিহাটিয়াৰ এখন ফাৰ্মত। কিয়নো দেখা পোৱা গৈছে কুঁহিয়াৰ পেৰাত ব্যস্ত হৈ পৰিছে গ্ৰাম্য অঞ্চলৰ যি হেৰাই যোৱা প্ৰায় লুপ্ত হৈ থকা এটি পৰিৱেশ মোক দেখুৱাইছে অতিথয়। কুঁহিয়াৰৰ পেৰাত যি ধৰণে ব্যস্ত হৈ পৰিছে মহৰ জৰিয়তে এখন শালত এনেদৰে কুঁহিয়াৰ পেৰাত ব্যস্ত হৈ পৰিছে। সমাগত ভোগালী আদৰক লৈ যি ধৰণে প্ৰস্তুতি চলাইছে তেখেতসকলে আমি কথা পাতিবলৈ যত্ন কৰিম। এইসকল কৃষি পামৰ লগত যিসকল লোক জড়িত হৈ আছে, পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ এই অনুষ্ঠানৰ জৰিয়তে। কেনেধৰণে আপোনালোকে এই কৃষি পামৰ লগত জড়িত হৈছে আৰু যুৱ প্ৰজন্মৰ বাবে এক হেৰাই যোৱা প্ৰায় লুপ্ত হৈছে, কি ক'ব? হয়, মইতো এই বস্তুটো এই কুঁহিয়াৰৰ খেতি মই বহুত দিনৰ পৰাই কৰি আহিছোঁ আৰু কৰিবও যাম, কিন্তু এই বস্তুটো আমি লোপ পাব দিব নোৱাৰোঁ আৰু আমাৰ এইটো পিয়ৰ বস্তু, ইয়াত কোনো ভেজাল নাই। এতিয়া বজাৰৰ গুড় যেনেকৈ মাত্ৰ 40 টকা 45 টকাত পোৱা যায়, আমাৰ এইটো 140 টকাত বিক্ৰী হয়। এইটোত কোনো ভেজাল নাই। মই 3 কঠা মাটি কৰিছিলোঁ। এইবাৰ পাম কমচে কম 20-25 টিং গুড় পাম। এই যি প্ৰক্ৰিয়া চলি আছে এই কিমান সময়ৰ ভিতৰত? এইটো ৰসৰ পৰা গুড় তৈয়াৰ হোৱালৈকে 2 ঘণ্টা সময় লাগে। কিমান কৰ্মচাৰী এতিয়া আমি 12 জন আছোঁ কৰ্মচাৰী। হয়, নিশ্চিতভাৱে জনাব লাগিব B24 অসমীনী ভোগালীক লৈ যি ধৰণে প্ৰস্তুতি দেখা পোৱা গৈছে তীৰ্থনগৰী হাজোৰ ভিন্ন প্ৰান্তত। আমি এই মুহূৰ্তত দেখুৱাৰ কাৰণে আজি আহি উপস্থিত হৈছিলোঁ। গ্ৰাম্য অঞ্চলত চহা যিসকল লোকে এনেদৰে কুঁহিয়াৰ পেৰাত যি ব্যস্ত হৈ পৰিছে, আৰু আমি জনাব লাগিব বিশেষকৈ B24 অসমীনীৰ জৰিয়তে ৰামদিয়াৰ দৈ আৰু তীৰ্থনগৰী হাজোৰ যিসমূহ কৃষি পামৰ এই কুঁহিয়াৰ গুড়ত ব্যস্ত হৈ পৰিছে, আৰু এই গুড় গ্ৰাম্যাঞ্চলৰ এই বজাৰসমূহত চাহিদা লাভ কৰাৰ কাৰণে তেখেতসকলে প্ৰস্তুতি চলাইছে। আৰু বজাৰত যিসমূহ গুড় পোৱা যায় সেইসমূহৰ গুড়তকৈ এইসমূহ গুড়ৰ নিৰ্ভেজাল এই পৰিৱেশটো দেখুওৱাৰ কাৰণে আমি এই স্থানত উপস্থিত হৈছিলোঁ B24 অসমীনীৰ জৰিয়তে।